আজি দাৰ্জিলিঙৰ প্ৰথমটো দিন আগৰ ভিডিঅ'ত মই গুৱাহাটীৰ পৰা দাৰ্জিলিঙলৈ অহা সম্পূৰ্ণ জাৰ্নি পাৰপ'জটো দেখুৱাইছিলোঁ আৰু আহি হোটেল সোমোৱালৈকে আগৰ ভিডিঅ'ত দেখুৱাইছিলোঁ আৰু এই হোটেলত ফ্ৰেছ হৈ আজি যিহেতু প্ৰথমটো দিন মল ৰোডলৈ ওলাই আহিলোঁ আৰু দাৰ্জিলিঙৰ আটাইতকৈ ফেমাছ এৰিয়াটোৱে হৈছে এই মল ৰোড দেশ বিদেশৰ সম্পূৰ্ণ সকলোখিনি টুৰিষ্ট আহি এই মল ৰোডতে থাকেহি ইয়াতেই মানে থকা খোৱা সকলোৰে ব্যৱস্থা আছে আৰু দেখিছেনে আমাৰ হোটেলৰ পৰা মই চিনেৰীটো দেখুৱাইছোঁ খুব ধুনীয়া এই মল ৰোডত হোটেল ল'লে মানে নেচাৰেল বিউটিটো উপভোগ কৰিব পাৰি আৰু সকলো ফালৰ পৰা সুবিধাখিনি পোৱা যায় কাৰণ খোৱা বোৱাৰ একো অসুবিধা নাই লগতে যিহেতু হোটেলখিনি আছে কেফেখিনি আছে যাতায়াতৰ সুবিধা আছে সকলোখিনি আৰু এইখিনিয়ে হৈছে মুখ্য ঠাই য'ত টুৰিষ্টসকল ওলাই আহি ইয়াতে বহিবলৈ খুব ধুনীয়াকৈ জেগা আছে চাৰিওফালে বেঞ্চবিলাক দি থোৱা আছে তাতে বহি এনজয় কৰে সেইকাৰণে ঘোঁৰাবিলাক আছে যাতে ইয়াতে টুৰিষ্টসকলে অকণমান সময় উপভোগ কৰিব পাৰে আৰু এইসকলৰো ব্যৱসায়সকলৰো উপকৃত হয় আৰু আই লাভ দাৰ্জিলিং বুলি সুন্দৰ এটা চেলফি পইণ্ট আছে ইয়াত ধুনীয়াকৈ ফটো তোলে তাৰপৰা অকণমান এয়া দেখিছে মই অকণমান দেখুৱাই দিছোঁ ইয়াতেই প্ৰথম ওলাই আহিয়ে হোটেলৰ পৰা ওলাই আহিয়ে ইয়াতে আপুনি ফটো একপি তুলিবলৈ খুব ধুনীয়া সুবিধা তাৰ পাছতে আপোনাৰ এই মল ৰোডতে আছে এটা চাৰ্চটোৰ পৰিৱেশ ইমানেই ধুনীয়া মই আপোনালোকক ভিডিঅ' আকাৰে দেখুৱাই দিছোঁ চাৰিওফালে একদম সেউজীয়া আৰু ইমান এটা সুন্দৰ প্ৰাকৃতিক পৰিৱেশ অকণমান আপুনি মল ৰোডলৈ ওলাই আহিলে ইয়াত নোসোমোৱাকৈ নোৱাৰিব আমি যিহেতু মাৰ্কেট চাবলৈ বুলি ওলাই আহিছিলোঁ কিন্তু ইমান সুন্দৰ পৰিৱেশটোৱে আমাক মোহিত কৰিলে যে প্ৰথমে ইয়াতেই সোমাই লওঁ তাৰ পাছতহে আমি মাৰ্কেটখিনি চাম বুলি ভাবিলোঁ গতিকে মই ইয়াৰ পৰিৱেশটো প্ৰথমে দেখুৱাই লওঁ তাৰপাছত দাৰ্জিলিঙৰ সম্পূৰ্ণ মাৰ্কেটৰ ভিডিঅ'খিনি আপোনালোকক দেখুৱাম ইয়াত কিবা এটা প্ৰগ্ৰেমো চলি আছিল গতিকে যথেষ্ট লোক আছিল দেই আৰু ভিতৰলৈ আপোনালোকক দেখুৱাম কি সুন্দৰ আৰু চাফ চিকুণ পৰিৱেশ ইয়াত ফুলৰ প্ৰতি মানে আকৰ্ষণ বহুত বেছি দাৰ্জিলিঙৰ প্ৰত্যেক ঘৰ মানুহৰ সন্মুখতে খুব ধুনীয়া ফুলনি দেখিছিলোঁ হোটেল ঘৰৰ পৰা ধৰি অকণমানি ঘৰটোৰ সন্মুখখনো ফুলেৰে আবৃত কৰি ৰাখিছিল খুব ফুলৰ চৌখিন যেন লাগিছিল আৰু এই চাৰ্চটোৰ ভিতৰত দেখিছোঁ যথেষ্টখিনি মানুহো আছে আৰু আনফালে এভাগ আছে তাত খোৱা লোৱাৰ ব্যৱস্থা কৰি আছে এয়া মই যিহেতু আহিছোঁ অকণমান আপোনালোকক ইয়াৰ ভিতৰখিনি দেখুৱালোঁ ইয়াত যথেষ্ট লোক আছে ইয়াত তেওঁলোকৰ অপ্যায়ন কৰি আছে আৰু আনফালে যথেষ্টখিনি টুৰিষ্টো আহিছে টুৰিষ্টখিনিয়েও চাই ঠাইসমূহ উপভোগ কৰিছে একপি ফটোৰো উঠাই ল'লোঁ আৰু আনফালে আহি আপোনালোকক বাহিৰৰ পৰিৱেশটো দেখুৱাম যিহেতু পাহাৰৰ ৰাণী বুলি কোৱা হয় আমাৰ দাৰ্জিলিং গতিকে যথেষ্ট টুৰিষ্ট আহিছে আৰু সঁচাকৈয়ে পাহাৰৰ ৰাণী খুব সুন্দৰ পৰিৱেশ আৰু সকলো ফালে সুন্দৰ ইয়াত যিফালেই আমি যলৈকে গৈছোঁ তাতে একটা খুব ধুনীয়া এটা নেচাৰেল বিউটি আমি দেখা পাইছোঁ আৰু এয়া দেখুৱাইছোঁ মাত্ৰ চাৰ্চটোৰ পৰিৱেশ প্ৰথম দিনাই মই হোটেলৰ ৰুমৰ পৰা ওলাই আহি এয়া চাৰ্চটোত সোমালোহি আৰু এই চাৰ্চটোৰ পৰিৱেশখিনি আপোনাক দেখুৱাইছোঁ আনফালে এয়া তাৰ পৰা ওলাই আহি মহাকাল মাৰ্কেট মল ৰোডতে আছে অকণমান তললৈ মহাকাল মাৰ্কেটৰ যিটো সৌন্দৰ্য আপুনি এবাৰ নহাকৈ নোৱাৰে এটা দিনৰ আধাবেলা আপুনি মল ৰোডত ফুৰোতেই সময়খিনি যাব কাৰণ আপুনি দৌৰাদৌৰিকৈ ওলাই আহিব নোৱাৰে ইয়াৰ প্ৰাকৃতিক পৰিৱেশেই হওক ইয়াৰ সৌন্দৰ্যতাই হওক আপোনাক অলপ সময়ৰ বাবেও বহুৱাই ৰাখিব আৰু আহক এতিয়া শ্বপিংখিনি দেখুৱাম দোকানখিনি দেখুৱাম গৰম কাপোৰৰ বাবে বিখ্যাত বিভিন্ন ধৰণৰ গৰম কাপোৰ ইয়াত ওলাইছে ষ্টল চুৱেটাৰ জেকেট আৰু হাতেৰে বনোৱা তেওঁলোকে ঊল লৈ সন্মুখতে দেখি আছোঁ ঊল লৈ মোজাই হওক জোতাই হওক সকলোখিনি বনাই আছে জোতা মানে এই মোজাৰ দৰে এটা পিন্ধিবলৈ সুবিধাজনক মই দেখিছিলোঁ ভাল লাগিছিলে আৰু এইবিলাক পেণ্টবিলাক চাওকচোন চব ঊলৰ ষ্টলৰ পৰা বনোৱা পেণ্টবিলাক খুব ভাল লাগিছিলে আৰু জাপানিজ কুইন বৰ মৰম লগাই দেই ল'ৰা ছোৱালীকেইটা ফ্লাৱাৰ ফেষ্টিভেল হৈ আছিলে
আমি আহোঁতে ফ্লাৱাৰ ফেষ্টিভেল হৈ আছিলে চাৰিওফালে ফুলেই ফুল আৰু এয়া ইয়াত ফুলখিনিয়ে কিন্তু যথেষ্ট মানুহক আকৰ্ষিত কৰিছে আৰু বহুত মানুহ আহিছে ফুল কিনিছে খালি হাতে কোনেও যোৱা নাই সকলোৱে ফুল লৈ গৈছে এয়া ইয়াৰ পৰিৱেশটো অকমান দেখুৱাইছো মহাকাল মাৰ্কেটৰ এয়া দেখিছে কিমান ধুনীয়াকৈ ৰাখিছে ফুলবিলাক এয়া এই প্ৰেক্ষাগৃহটোৰ সন্মুখত দেখিছো ফুল আৰু আনফালে এয়া খুব সুন্দৰ এটা পৰিৱেশ ফুলসমূহে সকলোকে আকৃষ্ট কৰিছে আনফালে বহুত ডাঙৰ এখন বজাৰ য'ত হাতেৰে বনোৱা সুৱেটাৰ শল মোজা জোতা সকলোখিনি ইয়াত পোৱা যায় আৰু বিভিন্ন ধৰণৰ ষ্টল সুৱেটাৰ জেকেট মাফলা টুপি সকলো পোৱা যায় আৰু টুৰিষ্টসকল আহিলে ইয়ালৈ এবাৰ নহাকে কেতিয়াও যাব নোৱাৰে আৰু মই অকণমান ইয়াতে বহি লৈ আপোনালোকক দেখুৱাইছোঁ সজাই ৰাখিছে চাওকচোন সন্মুখখিনি সৰস্বতী দেৱীৰ মূৰ্তিটোৰ কাষতে ইমান সুন্দৰকৈ ফুলখিনি সজাই ৰাখিছে এয়া বিভিন্ন ধৰণৰ আনফালে তাৰ পৰা ওলাই আহি এয়া মল ৰোডত আৰ্ট এণ্ড ক্ৰাফ্টৰ এখন দোকান খুব বেছি আকৃষ্ট কৰিলে এবাৰ সোমাই নোচোৱাকৈ নোৱাৰিলোঁ এয়া নিজেও অলপ চালোঁ আৰু অকণমান ভিডিঅ' কৰি ইয়াত ৰাখি থলোঁ বিভিন্ন ধৰণৰ কাণফুলিৰ পৰা সকলোখিনি আছে বিভিন্ন মূৰ্তিৰ পৰা ধৰি ব্ৰেচলেটলৈকে সকলোখিনি আছে এইবিলাক হেণ্ডমেড বেগ সকলো ধৰণৰ ভগৱান দেৱ দেৱী মূৰ্তিৰ পৰা ধৰি মুখালৈকে সকলোখিনি আছে এয়া বুদ্ধিষ্ট মূৰ্তি আৰু এয়া মই অলপ অলপ দেখুৱাই দিছোঁ মুখা সোমাম বুলি নগলেও আপোনাক কিছুমান চিনেৰিয়ে আকৃষ্ট কৰিব এইখন এখন ফেমাছ টি কৰ্ণাৰ ইয়াত দাৰ্জিলিঙৰ বিভিন্ন ধৰণৰ চাহপাত ৰাখিছে আৰু তাত টেষ্ট কৰিবলৈ দিছে আৰু এখন এখন কেফেও হয় সুন্দৰকৈ বহি ইয়াত চাহৰ এনজয় কৰিব পাৰে চাহকাপ ভালদৰে খাব পাৰে আৰু আপোনাৰ যদি কিবা কিনিবৰ ইচ্ছা আছে কেনেকুৱা ধৰণৰ কোৱালিটি এনেকৈ বিভিন্ন কোৱালিটি ইয়াত দেখুৱাইছে সেইসমূহ আপোনালোকে চাব পাৰে আৰু এয়া কেফেখনৰ পৰা আপোনাক দেখুৱালোঁ অলপ সময় এইবিলাক দেখিছে বিভিন্ন ধৰণৰ চাহপাত আৰু লগতে ডেক'ৰেশ্যনৰ চাহৰ লগত জড়িত ডেক'ৰেশ্যনৰ সকলো সামগ্ৰী ইয়াত আছে অফাৰো দি আছিল দেখুৱালোঁ অলপ আৰু ভিতৰলৈ এয়া খুব ধুনীয়াকৈ সজাই ৰাখিছে ৰেষ্টুৰেণ্ট টাইপত ইয়াতে চাহকাপ নিজৰ পচন্দত বনাই খাব পাৰে এয়া ইয়াৰ পৰিৱেশটো অকণমান দেখুৱালোঁ যিহেতু ভাল লাগিল কেনেকুৱা ধৰণৰ কি কোৱালিটিৰ চাহ আপুনি কিনিব বা সেই প্ৰসংগত তেওঁলোকৰ লগত আলোচনা কৰিব পাৰে আৰু চাহ একাপ সুন্দৰকৈ টেষ্ট কৰিব বিচাৰিলে তেওঁলোকক ক'লে সুন্দৰকৈ একাপ চাহ আপোনাক যোগান ধৰিব এতিয়া সন্ধিয়া লাগিল গতিকে আমাৰ প্ৰথম দিনাৰ শেষৰটো স্পট হৈছে এইখিনি ইয়াতে আমি একাপ চাহ এনজয় কৰিম ইয়াতে চাহৰ অৰ্ডাৰ দিছোঁ একেলগে একাপ চাহ খাম আৰু তাৰ পাছত আমি হোটেলৰ ৰুমলৈ যাম কাৰণ সন্ধিয়াৰ পিছত বেছি চাবলগীয়া ইয়াত নাথাকে অৱশ্যে হোটেল কেফেসমূহ খোলা থাকে 10 বজালৈকে তাৰ পাছত কিন্তু আন চাবলগীয়া ঠাইসমূহ নাথাকে আজিৰ দিনৰ কিছুমান ফটো এয়া মহাকাল মাৰ্কেটৰ ফটো দেখুৱালোঁ এইখিনি মহাকাল মাৰ্কেটটো খুব বেছি জনপ্ৰিয় আৰু খুব বেছি ভাল লাগিল প্ৰথম দিনাৰ এইখিনি ভিডিঅ'
আপোনালোকক আগবঢ়ালোঁ আগৰ ভিডিঅ'টোত সম্পূৰ্ণ জাৰ্ণি পাৰপজটো আছিলে আহোঁতে কি কি চিনেৰী উপভোগ কৰি আহিব পাৰে শিলিগুৰিৰ পৰা মানে গুৱাহাটীৰ পৰা দাৰ্জিলিঙলৈ আছে গতিকে শিলিগুৰিৰ পৰা দাৰ্জিলিঙলৈ যিখিনি চাবলগীয়া স্পট আছে সকলোখিনি আগৰ ভিডিঅ'ত দিছোঁ আশা কৰোঁ আপোনালোকে চাই ভাল পাব নেক্সট ভিডিঅ'ত